কমসে কম এই ৩৬ জন বিধায়ক নিজ নিজের ভাষা দিটা করবাতে পরে আমার সম্মানীয় যশস্বী মুখ্যমন্ত্রী ডাঙরে ধন্যবাদ জ্ঞাপন করবাই লাগিব। আমার কথা একসেপ্ট করি হানে লগে লগে যা তোমার নিজের নিজের ভাষাতে সব কি রাখা পাবা। করা লাগবে যে আমার রাজবংশী ভাষাটা স্বীকৃতি আদায় করা হোক, আর আমার ভাষা আমার ছাওয়া স্কুলত শিক্ষক নেওয়া লাগবে আমার ভাষা রাজবংশী হোক। এটা বলে রাজবংশী ভাষা ইউনেস্কোর দ্বারা স্বীকৃতি। আজি 34তম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈ আছে আমাৰ ধুবুৰী জিলাৰ গোলগঞ্জত। তো ইয়াত আহি খুবেই ভাল লাগিল। আমাৰ জনগোষ্ঠীৰ যিমানবিলাক লিখক আছে, যিমানবিলাক সাহিত্যিক আছে, আজি একেলগে আজি 34তম সাহিত্য সভাৰ যে প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ পাইছোঁ, খুবেই ভাল কথা। আৰু চাওক, ইতিমধ্যে আমাৰ বেংগলত ইতিমধ্যে আমাৰ কোচ ৰাজবংশী ভাষা আৰু ৰাজবংশী ভাষাত ইতিমধ্যে স্বীকৃতি হৈছে, আৰু এইটো বিষয় লৈ আমি আলোচনা কৰিলোঁ। আমি আমাৰ সাহিত্য সভাৰ জৰিয়তে বা আমি আমাৰ যিখিনি ইণ্টেলেকচুৱেল আছে সিহঁতৰ জৰিয়তে আমাৰ কোচ জনগোষ্ঠীৰ যি আমাৰ ভাষাটো মানে এই শিডিউলত আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে এক প্ৰক্ৰিয়া মানে আৰম্ভ কৰাৰ আলোচনা কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াত অসম চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে যিহেতু আমি প্ৰতিনিধি হিচাপে আছোঁ, আমি নিশ্চয় ভূমিকা গ্ৰহণ কৰিম। আৰু মই আশ্বাস প্ৰদান কৰিলোঁ আমাৰ সাহিত্য সভাক, যিখিনি আমাৰ জনগোষ্ঠীৰ ভাষাৰ ওপৰত যিখিনি কৰণীয় কাম, নিশ্চয় এজন আমাৰ জনগোষ্ঠীৰ পুত্ৰ হিচাপে বা এজন ৰাজনৈতিক মজিয়াত থকা ব্যক্তি হিচাপে আমি নিশ্চয় আগবঢ়াই লৈ যাম। আৰু আগন্তুক দিনত যি আমাৰ কোচ সাহিত্য সভা যি বৰ্ণিল যাত্ৰা, এই যাত্ৰাত এজন কৰ্মী হিচাপে কাম কৰাৰ প্ৰতিশ্ৰুতি আমি প্ৰদান কৰিলোঁ। হয় চাওক, আপোনাৰ যোৱাটো চৰকাৰত BTC গভৰ্ণমেণ্টে আপোনাৰ কেইখনমান বিদ্যালয়ত আমাৰ কোচ ভাষাত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছে। কিন্তু যেহেতু আমার সরকারখন চেঞ্জ হল, ইতিমধ্যে হাগ্ৰা মহেৰী ডাঙৰীয়াও আমাৰ BTCত বসবাস কৰা 26টা জনগোষ্ঠীৰ মানুহখিনি একে শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে কিছুমান পৰিকল্পনা হাতত লৈছে। আৰু আমি আশা ৰাখিছোঁ হাগ্ৰা মহেৰী ডাঙৰীয়াৰ মানে জৰিয়তে আমি আমাৰ যিখিনি স্কুল বাকী ৰৈ গৈছে এইখিনি কোচ ভাষাত পাঠদান কৰাৰ যি আমাৰ ব্যৱস্থা আমি কৰিব পাৰিম। আৰু আমি হাগ্ৰা মহেৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু আগন্তুক দিনতো আমি অনুৰোধ কৰি দিম। আমার কোচ রাজবংশী সাহিত্য সভার 34তম প্রতিষ্ঠা দিবস। আজি এই প্রতিষ্ঠা দিবসত প্রথম পয়লার কার্যসূচী আছিল আমার পতাকা উত্তোলন, তার সাথে সাথে শ্রদ্ধেয় কতগুলান বিশিষ্ট ব্যক্তির পুষ্পাঞ্জলি আর বন্তি প্রজ্বলন। আর তারপরে আরম্ভ হবে আমার কি কয় বর্তমান শোভাযাত্রা। গতিকে আজি শোভাযাত্রার পরে শোভাযাত্রার সাথে সাথে আমার আরম্ভ হবে কবি সম্মেলন, কবি সম্মেলনের পরে হবে আলোচনা চক্র, তারপরে আছে বৈকালে 2টাত আমার আছে খোলা সভা। গতিকে এই ছোট্ট কার্যসূচী নিয়ে আজি আমার কোচ রাজবংশী সাহিত্য সভার 34তম প্রতিষ্ঠা দিবস আজি শুভারম্ভ হয়েছে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।